আজিৰ ভিডিঅ'ত আমি ক্লাছ 11 চেপ্টাৰ 5 এক্সাৰসাইজ 5.1 12 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো হৈছে আমাৰ সলভ দ্য ইনইকুৱেলিটিজ ফৰ ৰিয়েল এক্স, অসমীয়া বাস্তৱ সংখ্যাৰ সমাধান উলিয়া বুলি কৈছে। কুৱেশ্যনটো হৈছে 1/2 3x/5 প্লাছ 4 গ্ৰেটাৰ দেন ইকুৱেল 1/3 x minus 6। এতিয়া আমি সমাধান কৰিম। তো ইয়াৰ ফ্ৰেকশনত আছে এলচিএম ললে কিমান হ'ব 5 3x plus 5 4 jar 20 আকৌ 1/3 x minus 6। এতিয়া আকৌ 2 into 5 কিমান হ'ব 1 আৰু ইনটু কৰিলে 3x plus 20 আকৌ 2 into 5 10 আকৌ 1/3 x minus 6। এটা আকৌ ক্রস মাল্টিপ্লিকেশন করা 3 3 jar 9x 20 into 3 60 আকৌ 10x minus 10 into 6 60 কিমান হবে এটা 9x a plus তো এফালে আনা একে একে x টকা খিনি এফালে আনা আৰু নম্বৰ খিনি এফালে নিয়া ইয়াত প্লাস হলে কি হ'ব মাইনাস। এতিয়া 9x minus 10x minus x minus a minus a plus symbol will be minus। এতিয়া কি হ'ব minus 60 minus 60 কি minus 120। এতিয়া কি আছিল আমাৰ ৰুল মতে নিয়ম মতে এতিয়া মাইনাস মাইনাস কেনসেল হল, কেনসেল হোৱাৰ লগে লগে আমাৰ কি হয় সিম্বলটো উল্টা হয়। তেন্তে x ৰ মান পালো, x ৰ মান কিমান পালো x less than equal 120। এটা নিৰ্ণয় সমাধানটো কি হ'ব আমাৰ বাস্তৱ সংখ্যাৰ সমাধানটো x ৰ মান 120 কৈ সৰু সৰু হলে আমাৰ ফৰ পৰা ষ্টাৰ্ট হৈছিল মাইনাস ইনফিনিটি আৰু 120 টু লেছ দেন ইকুৱেল থকাৰ কাৰণে আমাৰ কি বন্ধ অন্তৰালটো আহিব। এতিয়া আমাৰ 13 নম্বৰ কুৱেশ্যনটো আছে 2 into 2x plus 3 minus 10 less than 6x minus 2। এটা আমি আকৌ সমাধান কৰিম 2 2 jar 2 2 into হৈ আছে ইনটু কৰি দিয়া 2 2 jar 4x plus 2 3 jar 6 minus 10 আকৌ 6 into x 6x minus 6 2 jar 12। এতিয়া x টকা খিনি এফালে আনা 4x প্লাস এফালে আহিলে মাইনাস হয় আকৌ minus 12 প্লাস এফালে নে মাইনাস আকৌ মাইনাস এফালে নিলে প্লাস হল। এতিয়া 4x minus 6x কিমান হল minus 2x আকৌ minus 4 minus 6 minus 18 আকৌ plus 10 আকৌ minus 2x minus 18 plus 10 minus 8। এতিয়া minus x minus 8/2 কিমান হ'ব 4। এটা minus x less than minus 4। এটা minus আমাৰ x ৰ মান উলিয়াব কৈছে minus x ৰ নহয় তেনেহলে আমি minus minus কেনসেল হল আৰু কেনসেল হোৱাৰ লগে লগে আমাৰ কি হল এইটো সিম্বলটো উল্টা হ'ব। তেতিয়া আমাৰ নিৰ্ণয় সমাধান সংগতি কি হ'ব আমাৰ x ৰ মানটো কি 4তকৈ ডাঙৰ হলে আমাৰ প্ৰথম 4টো লিখিব লাগে কলৈকে থাকে আমাৰ ইনফিনিটি 8। এতিয়া নেক্সট 14 নম্বৰ কুৱেশ্যনটো চাওঁ। এটা 14 নম্বৰ কুৱেশ্যনটো 37 minus 3x plus 5 greater than equal 9x minus 8x minus 3। এটা 37 পেকেট উঠাই দিম 3x minus a plus a minus আকৌ 9x 8x minus minus a plus 8 3 jar 24। এতিয়া আমি 37 minus 5 32 minus 3x 9x minus 8x x plus 24 আকৌ minus 3x plus x এফালে আনা মাইনাস আকৌ 24
প্লাস 32 টো এফালে আহিলে আমাৰ মাইনাস হল এতিয়া মাইনাস 3x minus x minus 4x 24 minus 32 minus 8 আকৌ minus x equal to minus 8 by 4 কিমান হ'ল minus 2 কিমান থাকিলে আমাৰ minus x greater than minus 2 এটা আমি minus minus টো আঁতৰাই দিয়াৰ লগে লগে আমাৰ কি হ'ব এই চিন টো minus minus cancel হ'ব চিন টো উল্টা হ'ব x less than equal to এটা কি বুজাইছে x ৰ মান দুইতকৈ সৰু বা সমান তেতিয়া নিৰ্ণয় সমাধান কি হ'ব আমাৰ নিৰ্ণয় সমাধান বাস্তৱ অংকীয়াৰ সমাধান কি হ'ব সৰুটো আমাৰ পৰা ষ্টাৰ্ট হৈছিলে মাইনাস ইনফিনিটি আকৌ 2 to কি less than equal বুলি ক'লে আমাৰ সিম্বলটো কি হ'ব আমি নেক্সট এতিয়া 15 নম্বৰ কোৱেশ্চনটো চাওঁ আমাৰ 15 নম্বৰ কোৱেশ্চনটো হৈছে x/4 less than 5x minus 2/3 minus 7x minus 3/5 এটা x/4 এটো ভগ্নাংকত আছে আমি এলস লহাগু লম 3 আৰু 5 ৰ লহাগু এলসিয়াম আমাৰ কিমান 15 তেন্তে 5x minus 2 এটো সকলোৱে জানে আকৌ 3 7x minus 3 x/4 15 5 5 jar into কৰিম 25x 5 2 jar 10 3 7 jar 20x minus plus 3 3 jar 9 আকৌ x/4 15 25 minus 21 4x minus 10 plus 9 minus 1 the cross কৰি দিয়া cross multiplication 15 into x 15x আকৌ 4 into 4 16x minus 4 1 jar 4 এটা 15x x টকাব নিজা সাইডে আনা মাইনাস হ'ব আকৌ minus 4 15x minus 16x minus x এটা আগতে ইকুয়াল থাকিলে আমি মাইনাস মাইনাস ক্যান্সেল কৰো ইয়াত ক্যান্সেল কৰা হয় কিন্তু আমাৰ সিম্বলটো কি হয় উল্টা হৈ যায় তেনেলে কি হ'ব আমাৰ x greater than 4 x ৰ মান 4 কে ডাঙৰ সাইড কে ডাঙৰ হলে আমাৰ নিৰ্ণয় সমাধান কি হয় নিৰ্ণয় সমাধান 4 সাইড কে ডাঙৰ 4 পৰা আৰম্ভ হয় ইনফিনিটিত শেষ হয় এটা নেক্সট আমাৰ 16 নম্বৰ কোৱেশ্চনটো চোৱা এটা 16 নম্বৰ কোৱেশ্চনটো 2x minus 1/3 greater than equal 3x minus 2/4 minus 2 minus x/5 কি হ'ব আমাৰ 2x minus 1/3 এটা আমি ফ্ৰেকশনত ভগ্নাংক থকাৰ কাৰণে লহাগু লম 4 আৰু 5 ৰ এলসিয়াম লহাগু কিমান আমাৰ 20 তেনেলে 5 into 3x minus 2 আকৌ 4 into 2x minus x আকৌ 2x minus 1/3 আকৌ into কৰি দিয়া পূৰণ কৰি দিয়া 5 3 jar 15x 5 2 jar 10 4 2 jar 8 minus plus 4 into x 4x here 20 আকৌ 2x minus 1/3 15x plus 4x কিমান হ'ব আমাৰ 19x minus 10 minus 8 minus plus সিম্বলটো কি থাকিব আমাৰ minus 18 20 আকৌ আমি এটা কি কৰিম ক্রস মাল্টিপ্লিকেশন কৰিম বজ্ৰ গুণন পদ্ধতি কিমান হ'ব 20 2x minus 1 আকৌ 3 19x minus 18 that 20 into 2 কিমান 40x minus 20 into 1 20 but 3 into 19 57x আকৌ 3 into 18 54 এটা x টকা পৰা না 40x plus এফালে আহিলে minus 17x আকৌ minus 54 minus 20 টো এফালে নিলে কি হ'ব আমাৰ plus
20 40 minus 57 minus 17x minus 54 plus 20 minus 34 minus x equal to minus 34 by 17 70 34 কিমান যায় 2 টাইম এটা কিমান হ'ব আমাৰ minus x greater than equal minus 2 এটা minus minus cancel হোৱাৰ লগে লগে আমাৰ কি হয় symbol to চেঞ্জ হৈ যায় less than equal 2 এটা x ৰ মান কিমান হ'ব 2 তকৈ সৰু বা সমান এতিয়া নিৰ্ণয় সমাধান কি হ'ব আমাৰ অংগটি কি হ'ব আমাৰ 2 তকৈ সৰু হলে সৰুটো আমাৰ ক'ৰ পৰা ষ্টাৰ্ট হয় মাইনাছ ইনফিনিটি আকৌ 2 সমান বুলি কৈছে সমান বুলি ক'লে আমাৰ প্লাছ বন্ধ অন্তৰালটো বহে ইয়ালৈকেতো আমাৰ ক্লিয়াৰ হৈছে এতিয়া নেক্সটটো আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম